Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ আপোনাৰ মোৰ চেনেলত আজি ডিউটিলৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছে আপোনালোক সকলোকে লগত লাজ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে 31st লাষ্ট 5 ডিচেম্বৰ লাষ্ট দুইটা ইভিনিং পৰে ভিডিঅ ষ্টাৰ্ট কৰিছোঁ আৰু এটা অকণমান চাহ বনাই খাইছোঁ আৰু আজি আমাৰ পিকনিক প্লেনিং চলি আছে আমাৰ ঘৰতে মানে ইফালে চব ৰেডি বজাৰ কৰিব গৈছে আৰু ৰেডিও হোৱা নাই জাষ্ট মানে খৰি চৰিবোৰ ৰেডি বাহিৰত আমাৰ য'ত মানে আমি গৰম পানী কৰোঁ তাতে দুটা আগৰ যিটো মানে চকা আছিলে সেইটো আজি ৰাতিপুৱাই মুচি মেলি জাগাও মুচি মেলি চব ৰেডি কৰিলোঁ আৰু এয়া এটা চকা আৰু এইটো এটা তাৰপিছত এয়া খৰি চৰি আৰু এয়া হান্দি যিটো আমাৰ ইউজ খুব কমেই হয় সেইকাৰণে ইয়াতে মানে অকণমান মাটি অকণমান লেপি দিছোঁ আৰু যাতে কলাটো নহয় আৰু দেউতা আৰু পিনা কৈছে বজাৰ তো আহিলে দেখুৱাম আৰু কি হয় তো খাম বুলি ভাবিছোঁ আছে বৌ আছে তাৰপিছত প্ৰিয়া আছে আৰু কোনোবা 11জন আৰু আমি আৰু 3 ফেমিলি লগ হয় আজি খাম আৰু বহুত আছিলে প্লেনিং মানে বহুত মানুহ খাম বুলি কৈছে কিন্তু চব কেঞ্চেল হ'ল আমাৰো কেঞ্চেল হ'লেও মানে কোনো মতে হ'ল আৰু ৰৈ মেলি তো চাহ খাই মেলি দেউতাহঁতে আহক বজাৰ পতাত লাহেকৈ চলিব আৰু আমাৰ আজি খানা আজি ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছোঁ সকলোকে দিনটো কি হয় তেনেকৈ দেখুওৱা চেষ্টা কৰিম তো গাৰ্গী উঠিল টোপনিৰ পৰা আপোনাৰ বৌয়ে স্লাইচ খাইছে স্লাইচ লগত চাহ খাই আছে মানে তো গাৰ্গীক খুৱাব আছে আগতে খাই লওঁ তাৰপিছত গাৰ্গীক লাহেকৈ খুৱাম তো গাইজ আৰু আমাৰ এইফালে চলি আছে তো গাইজ আমাৰ বজাৰ চজাৰ হৈ গৈছে আৰু অলৰেডি কণী বইল আৰু দালি মানে হৈ আছে দেই একদম পূৰা মজা লাগি আছে গান মানে বক্স এতিয়ালৈকে আহি পোৱা নাই চাউণ্ড বক্স আজি মানে চবফালে খাই আছে চবেই খাই আছে যে সেইকাৰণে মানে পোৱাই নাই আজি মানে চবফালে বুক হৈ আছে হ'লেও মানে পিনাকে চেষ্টা কৰি আছে আনিব বুলি কৈছে আৰু কেতিয়া আনে গম নাপাওঁ আৰু 10টা হ'ব পাৰে 11টা হ'ব পাৰে এয়া হৈ আছে কণী বইল আৰু এইফালে হৈ আছে দালি আৰু হৈ আছে এইফালে এয়া আৰু ঢেৰ কিবা কিবি আছে স্প্ৰিং অনিয়ন আৰু স্প্ৰিং আনিছে কিবা কিবি আনিছে প্লেট দেখুৱাম আৰু মাংসখিনি ধুব লগা আছে লাহে ধুই মেলি ৰেডি কৰোঁ লাহে হৈ থাকিব আৰু চব বস্তু দুটা চোলা যিহেতু আছে হৈ থাকিব এটা এটাকৈ হৈ থাকিব ধুনীয়াকৈ আমাৰ চাউণ্ড বক্স আহি গৈছে আৰু এই মানে গাড়ী ইমান ভাল নহয় চৰ্দি আৰু আজি অকণমান যাহ পৰা কৰি আহিছোঁ কালি ৰাতি মানে তাক অকণমান ডিষ্টাৰ্ব কৰিছে হৈ আছে এতিয়ালৈকে কণী বইল মানে আজি চকাটো এক্সট্ৰা মাটি দিছোঁ যে সেইকাৰণে অকণমান ভিজা আৰু সেইকাৰণে অকণমান জুইটো কম জ্বলিছে একো নাই হৈ যাব আৰু কণীহে বইল হয় আৰু এইফালে তো গাইজ আমাৰ বন্ধাকবি ভাজা হৈ গৈছে আৰু এইফালে শুকান মাছৰ চাটনি যিটো মানে লইতা চুটকি বুলি কয় দেই বেংগলীত সেইটোও হৈ গৈছে আৰু এইফালে বাকী আছে মাংস বনাব বাকী আছে তাৰপিছত এইখিনি মছলা আৰু কণী চব্জি বনাব বাকী আছে লাহে বনাম আৰু আজি মানে যিহেতু লাষ্ট নিউ ইয়েৰ হয় চবে মানে এনজয় কৰি আছোঁ একদম ডান্স চান্স কৰি পেলাই আৰু গাৰ্গীও এক টোপনি মাৰি উঠিলে আইতাকৰ কোচত এতিয়া আকৌ উঠিলে আৰু তেতিয়া মাংস বনাব লাগিব আৰু মুৰ্গী মাংস আনিছে বাৰু যিটো মা দেউতা নাখায় আমিয়ে খাম মা দেউতা মানে মুৰ্গী এৰি দিলে দেউতা নাখায় মাও নাখায় মাও মানে ভাল নাপায় মুৰ্গী মাংস আমি বনাম আৰু লাহেকৈ এয়া হৈছে মাংস আলুখিনি প্ৰথমতে ভাজি কৰি লওঁ মছলা চছলা চব মেৰিনেট নকৰোঁ আজি মানে বেলেগকৈ বনাম আৰু বহুজনী বনাব মোক জাষ্ট আলুখিনি ভাজি কৰিব দিছে আৰু লাহেকৈ কৰিম আৰু বহুত ভাল লাগে দেই তো গাইজ এইফালে আমাৰ মাংস চব্জি হৈ আছে আৰু এগ কাৰী বনাবলৈ বাকী আছে দেই আৰু ভাত বনাবলৈ বাকী আছে বাকী গোটেইখিনি হৈ গৈছে এয়া হৈছে মাংস আজি মানে ইমান এনজয় কৰিছোঁ বহুত এনজয় কৰিছোঁ মানে একদম নাচি ভাগৰি গৈছোঁ গাড়ী ফালে ফিটিং কৰা হৈ আছোঁ আইতাকৰ লগত শুই আছে দৰ্জা বন্ধ কৰি মায়ে শুই আছে কাৰণ চাউণ্ড গৈ আছে না চাউণ্ড লগাইছে সেইকাৰণে তো যিয়ে নহওক আৰু
হৈ আছে আৰু টাইম হৈছে 10টা তো লাহেকৈ খাম আৰু আজি এদিনেতো ইমান দেৰি হ'ব আৰু একো টেনশ্যন নাই আৰু এদিনে খাম সেইকাৰণে অকণমান দেৰি হ'ব আৰু দেউতাও অকণমান ওলাই গৈছে পিনাক অকণমান গৈছে দাদাও গৈছে কিন্তু আহোঁতে মানে ঘৰতে খাব মানে দাদাও খাব পিনাকো খাব দেউতাও খাব অকণমান আজি যিহেতু লাষ্ট সেইকাৰণে সকলোৱে মানে এনজয় কৰি আছে আৰু যাওক আমাৰ ফালে প্ৰিয়া আহিছে প্ৰিয়াৰ ফ্ৰেণ্ড আহিছে তাৰপিছত বৌ আহিছে বৌৰ ছোৱালী আহিছে ছোৱালী আৰু সৰু ছোৱালীৰ ফ্ৰেণ্ড আহিছে তেনেকুৱা মানে বহুত ভাল লাগিছে দেই গাখীৰফালে ফিটিং কৰা হ'ল তাই শুই আছে ধুনীয়াকৈ আইতাৰ লগত মা মানে দৰ্জা মানে বন্ধ কৰি শুই আছে কাৰণ যিহেতু বহুত হাল্লা গান চলি আছে আৰু চবেই এনজয় কৰিছে ন আজি এদিনৰ কাৰণে আৰু কি ক'ম কওকচোন সকলোকে 2026 ইংৰাজী নৱবৰ্ষ সকলোকে বহুত শুভেচ্ছা আৰু যে টাইম হৈছে টাইম হৈ গৈছে 12টা পুৰা 12টা হৈছে দেই আমি বম চম ফুটালোঁ কিন্তু আমাৰ এটাই বম আছিলে দিৱালীৰ বম টাইম হৈ গৈছে এক্সট্ৰা বম মানে বোলে একেবাৰে মন নাছিলে দেই হেপী নিউ ইয়াৰ সকলোকে